পাইঙে শিক্ষানুষ্ঠানখনৰ প্ৰাংগণত এটি তিতাচপা গছৰ পুলিও ৰোপণ কৰা অনুষ্ঠানটিত বঁটা গ্ৰহণ কৰি বিশিষ্ট পৰিৱেশ কৰ্মী প্ৰকৃতি কৰ্মী তথা বিলাসীপাৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডক্টৰ হৰিচৰণ দাসে অৰণ্য আৰু পৰিৱেশৰ সৈতে সম্পৰ্কিত হৈ পৰা সাংবাদিক জীৱনৰ পৰা পৰিৱেশ কৰ্মী হিচাপে গতিশীল হৈ উঠা জীৱন পৰিক্ৰমাৰ বিষয়ে উল্লেখ কৰে। তাৰ কাৰণে এতিয়া গছৰ বনীয়া পৃথিৱীক কোনেও বচাব নোৱাৰে। সেইকাৰণে আজি ইয়াত যিটো আপোনাৰ সাহিত্য একাডেমীত প্ৰগ্ৰেম তেখেতৰ জন্মতিথিত তেওঁ উদ্বোধন কৰিছে জনাইছে যিসকলে প্ৰকৃতিৰ কাম কৰিছে তেখেতসকলৰ ধন্যবাদৰ পাত্ৰ। যিহেতু এনেকুৱা কৰা মানুহ খুব কম থাকে, দেখা পোৱা যায়। সেইকাৰণে আগৰে তেওঁ যিটো পদক্ষেপ লৈছিল, এইখন ছায়েন্স একাডেমীয়ে শিক্ষা মন্দিৰ কলেজ বুলিয়ে ক'লে নহ'ব, শিক্ষা মন্দিৰ ইয়াৰ পৰাই ছাত্ৰ ছাত্ৰীক শিকাই পৃথিৱীক ভাল পাবলৈ যোৱাটো কৰ্তব্য বুলি মই ভাবোঁ। আৰু সেইকাৰণে সংবাদ মাধ্যমৰ জৰিয়তে যে অসমৰ জৈৱ বৈচিত্ৰ্য ৰাখিবলৈ হ'লে আজি দক্ষিণ ভাৰতত যিটো দেখিছোঁ, দিল্লীত যিটো দেখিছোঁ, হোটেলবিলাকতো প্লাষ্টিকৰ বটল নাপাব। আপুনি কলপাতত ভাত খোৱা, মাটি গ্লাছত চাহ খোৱা, যে উত্তৰ পূৰ্বাঞ্চলত কিয় প্লাষ্টিক ইউজ কৰিছে বা অসমত কিয় কৰিব লাগে? আমাৰ ইয়াতো বহুত আছে, থকা স্বত্বেও আমি কিয় এইবোৰ আগ্ৰহে ল'ব লাগে? যাতে প্ৰকৃতিক বিলুপ্ত কৰা বস্তুবোৰ ইউটিলাইজ কৰিব নালাগে। বাকীবোৰ ৰাজ্য এৰিছে, অসমত আকৌ লৈছে, সেইটো কথাটো ভাল হোৱা নাই। সেইকাৰণে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ এতিয়া চিচাৰ বটলৰ পাত্ৰত এতিয়া ডাঙৰ ডাঙৰ হোটেলবিলাকো চিচাৰ পাত্ৰতে ব্যৱহাৰ কৰা দেখা পোৱা যায়। প্লাষ্টিকৰ বটল নাপায়, গিলাচ নাপাব। সেই তেনেকুৱাবিলাক কৰিলে আমাৰ সুন্দৰ পৰিৱেশটো সুন্দৰকৈ অসমৰ থাকিব। সেইকাৰণে যদি আৰু এটা কথা, এতিয়া অৰুণাচল চৰকাৰে যিসকল NGO আছে সিহঁতে ক্লাছ LP স্কুলৰ পৰা গছপুলি ৰুবলৈ দিয়ে, সিহঁতে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে আৰু তাত এয়াৰ গান চিজ কৰিছে আৰু যন্ত্ৰচালিত যি গছ কটা মেচিনটো বেন কৰি দিছে। এইকাৰণে আমেৰিকা চৰকাৰে তেওঁক পৃথিৱীৰ পথ প্ৰদৰ্শক হিচাপে তাত এৱাৰ্ড দিছে যে অসমত কিয় আমাক এয়াৰ গানটো নাই বাৰু, কিন্তু এই মেচিনটো বন্ধ কৰিলে গছবোৰ আমাৰ সোনকালে হ'ব। দুষ্কৃতিকাৰীয়ে সেইটোত আগত এজোপা গছ কাটি মানুহে ঘৰ লগালেও বহুত দিন লাগে, এতিয়া 5 মিনিটত বহুত গছ কাটি দিয়ে। তাৰ বিনিময়ত আমাৰ অসমলৈ প্ৰত্যাহ্বান আহিছে। সেইকাৰণে অসম চৰকাৰক মই MP সকলকো কৈছোঁ, এইটো কেন্দ্ৰত এই যন্ত্ৰচালিত ইঞ্জিনটো নালাগে আৰু সেইটো দিলেও লাইচেঞ্চ দিব লাগে, প্ৰশাসনৰ লগত থাকিব লাগে। আজিয়ে জলবায়ু পৰিৱৰ্তনত বাৰামুলী আহি পেলাই স্কুল ঘৰ ভাঙিছে, ৰাস্তা পদূলি গছ পেলাইছে, সেইটো 5 মিনিটত কাটিব লাগিব। সেইকাৰণে তেনেকুৱাবিলাক প্ৰশাসনৰ লগত থাকিলে ভাল হ'ব বুলি মই ভাবিছোঁ। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।